কি হ'ব ভালে হ'ব জানেইতো আৰু কোন জিকিব মোদীক ভাল পাওঁ মানুহটোৰ স্বভাৱ চৰিত্ৰ আৰু মানে কথা বতৰাই ভাল পাইছোঁ মোদীক পদুম ফুলতে দিওঁ মই ফুলতে ভোট দিওঁ अब की बार 400 पार মানে যোনে লংকা যে সিয়ে ৰাৱণ হয় চকুৰ আগতে অভাৰ ব্ৰিজ কোনটো সাইডৰ পৰা কম গুৱাহাটী মানে এটা বেলেগ মাদকতা কি কম এতিয়া ইলেকশ্যনত চবেইতো আৰু ইলেকশ্যন ব্যস্ত আৰু মানুহবিলাক চব ঘৰা ঘৰি গৈ আছে এইফালে কাম কৰা মানুহবিলাক নাইকিয়া হৈ গৈছে আৰু চবৰে এটা এক্সাইটমেণ্টটো আছে যে বোলো ইলেকশ্যন এবাৰ কাক কোনে ভোট দিব কোন হ'ব কিন্তু আৰু চবেইতো জানে আৰু কি হ'ব ভালে হ'ব জানেইতো আৰু কোন জিকিব চব আমি চবেই জানো নোকোৱাকৈ চবেই জানো কোন জিকিব দুটাই ভাল বিজেপিও ভাল বিজেপিও বহুত কৰিছে কংগ্ৰেছো বহুত পুৰণা হেৰি হয় চ' যোনেই জিকে এনেই দেখাততো কাম কিছুমান কৰা হেন লাগে আৰু যেনেকৈ গ্ৰামাঞ্চলত ঘৰ দিছে অৰুণোদয় দিছে পাইছে মহিলাবিলাকে গেছ পাইছে সেই হিচাপে অলপ কাম কৰিছে মোৰ মতেদি বিজেপিয়ে চৰকাৰ গঠন কৰিব লাগে আইডিয়া আৰু গুৱাহাটীত বিজেপিয়ে যাব লাগে বিজেপি হোৱাটোৱে বিচাৰোঁ কাৰণ বিজেপিয়ে অলপ কাম কৰিছে আৰু কংগ্ৰেছতকৈ অলপ আগবাঢ়িছে বিজেপি কাম কাজত হ'ব এইবাৰ চৰকাৰ গঠন কৰিলে আৰু মোদীয়ে হ'ব প্ৰধানমন্ত্ৰী মোদীক ভাল পাওঁ মানুহটোৰ স্বভাৱ চৰিত্ৰ আৰু মানে কথা বতৰাই ভাল পাইছোঁ মোদীক তেওঁকো বেয়া পোৱাৰ কোনো কথা নাই তেওঁ কথাত খুব পটু কথা দিয়ে মানে তেওঁ মানে কিছুমান কাম কৰি আছে ভাল পাওঁ কি ক'ম এতিয়া কংগ্ৰেছটো আজি বহু বছৰ কংগ্ৰেছেই চলালা কিন্তু কংগ্ৰেছ যে হঠাৎ মানে ইমান ডাউন হৈ গ'ল সেইটো আৰু আমি কি ক'ম এতিয়া দলৰ ভিতৰৰ কথা এইবিলাক এইবাৰ বিজেপি হ'ব মোৰ মতেদি হ'ব আৰু মই বিজেপি হোৱাটোৱে বিচাৰোঁ পদুম ফুলতে দিওঁ মই ফুলতে ভোট দিওঁ এবাৰ মোদীয়ে কৰিব বিজেপি চৰকাৰ কৰিছে বহুত ভাল কৰিছে ৰাস্তা বনাই দিছে আৰু বহুত সুবিধাও কৰিছে दिल्ली यस दिल्ली का अच्छा चल रहा है मोदी अब की बार 400 पार फाइनल মোদী জয় হ'ব এবাৰ আগলিবাৰ 400 পাৰ আকৌ এবাৰ মোদী চৰকাৰ এইবাৰতো চৰকাৰ পুনৰ বিজেপিৰে হ'ব মোদী চৰকাৰে হ'ব বিজেপি প্ৰাৰ্থী কেইজন ভাল প্ৰাৰ্থী হিচাপত নহয় মানে উন্নয়ন হিচাপত ক'বলৈ গ'লে গতিকে যিহেতু কোন চাইডে চাব আপুনি চাইডৰ পিনে উন্নয়ন সেইকাৰণে মানে প্ৰাৰ্থী বুলি ক'ব নোৱাৰি ঠিক চৰকাৰ দল চাই ভোট দিব কিন্তু লগতে উন্নয়নো চাব বহুত দেখিছোঁ ফণীমুখন ভূৱন চৌধুৰীতো উঠিছে এইবাৰ বৰপেটাৰ পৰা আৰু গুৱাহাটীৰ উন্নয়ন বুলি ক'লে কি ক'ব এইবাৰ আমি মানে ৰোপৱেত আগতে আমি চিমলা মানালীত গৈছিলোঁ দাৰ্জিলিং গৈছিলোঁ তাত উঠিছিলোঁ কিন্তু এতিয়া গুৱাহাটীত ৰোপৱে মানে আজি চাই মানে কি উন্নয়নৰ কথা সুধিছে তো মই সেইকাৰণে কৈছোঁ চকুৰ আগতে অভাৰ ব্ৰিজ কোনটো সাইডৰ পৰা কম গুৱাহাটী মানে যদি কিছু বছৰ আগতে আহিছিল ধৰক মাজতে আৰু কিছু বছৰ অহা নাই গুৱাহাটী মানে এটা বেলেগ মাদকতা এইবাৰো মোদী চৰকাৰে হ'ব মানে দেশৰ উন্নতিৰ কাৰণে মানুহবিলাকে প্ৰত্যেকে উন্নয়ন দেখিছে গতিকে সেইকাৰণে মোদীক ভাল পায় আৰু স্পষ্টবাদী নেতা যি কৰিছে মানে স্পষ্টভাৱে কৈছে সেইকাৰণে মোদীক মানুহে ভাল পায় বিজেপিৰ ঢৌটো বেছি আছে আৰু লগতে চৰকাৰখন যি কৰি আছে কিছু ভালো কাম কৰি আছে কিছু বেয়াও কৰি আছে যেনেকৈ সেইদিনাখন নলবাৰীত হ'লে মানে নৰেন্দ্ৰ মোদী আহিলে আহাত গোটেই চিটি বাছখিনি লৈ গ'ল আমাৰ অসুবিধা গুৱাহাটীত মানে ইফাল কৰিবলৈ চিটি বাছ নাই কিন্তু এইটো আৰু মানে চৰকাৰটো এটা বস্তু চাব লাগে যে পাব্লিকৰো হাৰাশাস্তি দিব নালাগে সিদিনাখন বা বকৰ পৰা গুৱাহাটী আহিবলৈ ইমান প্ৰব্লেম বা জালুকবাৰীৰ পৰা ভাঙাঘৰ মেডিকেলত ইমাৰ্জেঞ্চি যাবলগীয়া আছিলে তাত যাব মানে ইমান কষ্ট হৈছে যে মানে গাড়ী পাবলৈ মানে ইমান ঘণ্টা মানে ৰখি থাকিব লগা হৈছে মইতো বিজুলীকে ভাবোঁ কিছু কাম কৰক বুলি পেলাই মানে এতিয়া যিমানখিনি হওক কিছু কাম কৰি আছে যদিও কিন্তু ঢৌ যিটো গতিত গৈছে সেইটোতো একচুৱেলি বিজেপিয়ে বেছি ছাপোৰ্ট পাই আছে বা বিজেপিয়ে কৰি আছে এটা প্ৰাৰ্থী চাই পেলাই ভোট দিয়া হয় কিন্তু প্ৰাৰ্থী বুলি ক'লে ক'ব নোৱাৰি যে মানে যোনে লংকা যে সিয়ে ৰাৱণ হয় কথা আছে এতিয়া কাক কবি ভাল বুলি কাক কবি বেয়া বুলি পেলাই
সেইটো আৰু এতিয়া মই অকলেতো চিন্তা কৰিলে নহ'ব, ৰাইজেও চিন্তা কৰিব লাগে। ৰাইজৰ কথা মতে মই চাওঁ, এতিয়ালৈকে ভবা নাই, কিন্তু চাওঁ। বিজেপিয়ে যাব, হয় গুৱাহাটীতো বিজেপিয়ে যাব। হেৰি চাই দিয়া হ'ব, তাৰমানে দল চাই অঁ বিজেপি হ'ব। কংগ্ৰেছে যিমানে ফাইট কৰক তাহাঁতৰ নেতাই নাই, যিমানে যি কৰক এহঁতৰ নেতা আছে, নেতা থকাৰ কাৰণে তাহাঁতে পাবই পজিশ্যনটো। নেতা আছে, তাহাঁতৰ মানুহ আছে, ক'ব জানে, এহঁতক ক'ব মানে আচৰণ দিবই নাজানে ক'ব গ'লে। তেতিয়াহ'লে আপোনাৰ যেতিয়া চাওক, যোন বস্তুৰ মাথা থাকিব লাগিব, মাথা নাই যদি বডি দি কাম নাই, এহঁতক কোৱা মানুহ নাই, স্পেচ দিয়া মানুহ নাই, একো নাই। তাহাঁতৰ মানে যিকেইটা চলে অকল মুখে ডাইৰেক্ট দি লাভ নাই, কিছুমান কামো কৰি দেখাওক অঁ। অত বছৰ যিকেইটা ওলাই আছে এতিয়া বৰ্তমানতো খুলি আছে নহয়, তাৰ ওপৰত একো নালাগে। মানুহ এতিয়া বৰ্তমান চাওক, যোনে কৰে ভাল আমাৰ কাৰণে, ৰাইজৰ কাৰণে, তাকে আমি দিব লাগে। 100% বিজেপি আহিব। কামৰ হিচাপত চাওক বিজেপি কৰিছে। উন্নয়ন ক্ষেত্ৰত হ'ল আমাৰ ৰাস্তাত যিকেইটা আছে প্ৰব্লেম মাৰি আছে, যিখিনি মানে যি চাওক, অকল নিজৰ পেট নহয়, পাব্লিকক চাব লাগিব। পাব্লিক যদি আপুনি নাচায় কেনেকৈ চলিব দেশ? অকল নিজৰ পেট চালে নহ'ব না, জনতাক লৈ চলিব লাগিব। চুৰি চবে কৰে, মই এইটো নকওঁ যে গাখীৰ ধোৱা তিয়ঁহ বিজেপি, কংগ্ৰেছে চব চুৰি বুলি নহয়, কিন্তু কংগ্ৰেছৰ মানুহে বিজেপিত আছে। এতিয়া কাম কেনেকৈ হৈ আছে? কামটো হৈছে না, কাম কৰিছে, যিখিনি কাম কৰিছে এইখিনি কামত কোনো মানুহ দেখাব নোৱাৰিলে। যেনেকৈ বিজেপি দেখাই দিছে, ধৰি লওক ব্ৰিজৰ বিষয়তে হওক, ইয়াৰ আপোনাৰ লেট্ৰিন বাথৰুমেই কওক, গাঁৱৰ মানুহকেইটা এতিয়া আমাৰ যিকেইটা আছে, যিকেইটা সৰু ঘৰৰ মানুহকেইটা যাৰ মানে লেট্ৰিন নাই, বাথৰুম নাই, তাহাঁতক দিছে, কমচে কম 2টা ৰুম দিছে। এইখিনিয়ে লাগে আমাক, মানুহক মানে সুবিধা অলপ লাগেই। সুবিধা দিলেহে মানুহ আপুনি আগবাঢ়িব, বিজেপিৰে হ'ব। সেইটো চাওক, যিমানেই কওক। আচল কথা মই কৈছোঁ না, কংগ্ৰেছৰ সেইটো নাই, অকল বডি আছে, মাথা নাই। মোৰ নাই, কিয় কাৰণে স্পেচ দিয়া মানুহ নাই তাহাঁতৰ। চবচে ডাঙৰ বস্তু হ'ল কি, টেকেল কৰিব লাগিব। কোনে কৰিব? আপুনি যদি আপুনি চিটত বহাই দিল, আপুনি যদি একোৱেই হয় নাজানে, বহাই নাজানে, তেতিয়া কেনেকৈ চলিব? ইলেকশ্যন এইবিলাক ভাল হ'ব, ভাল হ'ব। বিজেপিয়ে যাব, বিজেপিয়ে যাব। ৰাজ্যত নিৰ্বাচনী জ্বৰ। পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট? নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ? অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ। টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে। পাৱাৰ্ড বাই ডেটামেশ্যন।